আজি আমাৰ 31 জানুৱাৰী পাৰ্টি। এয়া আমাৰ কেৰাহী, এয়া আমাৰ মাংস, এয়া আমাৰ মছলা। আমি আজি পাৰ্টি কৰেংগে। সৰু সুৰা একদম মানে অকণমান মাংস দি পেলাই পাৰ্টি এটা কৰিব ওলাইছোঁ আৰু। এই 4টা জলকীয়া, কেইটামান ৰচুন, ইয়াতে আদা আৰু জলকীয়া আছে আৰু বাকী মছলা পিঁয়াজ, এয়া পিঁয়াজ, এয়া মাংস আৰু এই তেজপাতা, এইটো তেজপাত। এতিয়া ঘটনাটো হৈ গ'ল, আমাৰ যোনজন মেইন মানুহ গোলক এতিয়াও আহি পোৱা নাই। সি আনিব কেপচিকাম, জিৰা, যিকেইটা মছলা লাগে সেইকেইটা নাই। মেইন মানুহটো এতিয়ালৈকে আহি পোৱা নাই। কেতিয়া আহি পাব, এই মাংস কেতিয়া বনিব, কেতিয়া খাম, তাকে ভাবি আমি মানে আমাৰ মহাপুৰুষ আহি পাইছেহি। আহি পালে। মেইন মানুহ যাৰ হাতত গোটেইখিনি বস্তু আছে, ইমান সোনকালে আহিছে। সেই 4টা বজাৰ পৰা এতিয়া ৰাতি 8টা বাজিব হ'ল, এতিয়া জাষ্ট আহি পাইছে। দেখাই দিয়ক প্ৰভু আপোনাৰ চেহেৰাটো, দেখাওক দেখাওক। আপোনাৰ চেহেৰাটো চালে আমি ধন্য হৈ যাম। কেপচিকাম, মছলা, ৰচুন, পিঁয়াজ। এতিয়া বলক আমি আৰম্ভ কৰোঁ আমাৰ মাংস বনোৱা। এয়া আমি এতিয়া কেপচিকাম কাটিব আৰম্ভ কৰোঁ। আমাৰ কেৰাহীত পৰিব গৈ আছে তেল। এয়া আহি গ'ল তেল। এতিয়া আমি ইয়াত এটা স্পেচিয়েল বস্তু কৰিম। এইটো স্পেচিয়েল মোৰ কুকিং ষ্টাইল। কি কৰি আছ তই? নাই, এইটো মানে কি ফ্লেভাৰ আহে, বীজাণু বোলে মৰি যায় নেকি? ফ্লেভাৰ আহে। তেজপাত যেতিয়া পুৰি পেলাই দিয়া যায়, এইটো খুব সুন্দৰ এটা ফ্লেভাৰ আহে। তাত চিকেনত আপুনি ফ্লেভাৰটো পাই যাব। এইটো আমাৰ পূৰা এতিয়া ফ্ৰাই হৈ গ'ল। এতিয়া আমি দিব গৈ আছোঁ পিঁয়াজ। এইটো যেতিয়ালৈকে ব্ৰাউন কালাৰ হৈ নাযায়, পিঁয়াজৰ পানীখিনি যেতিয়ালৈকে শুকাই নাযায়, আমি ভাজি থাকিম। চাই থাকক। এতিয়া আমাৰ পিঁয়াজখিনি ব্ৰাউন হ'ব ধৰিছে, আপোনালোকে দেখিবলৈ পাইছে। ইয়াৰ পিছত আমি ইয়াত ঢালি দিম চিকেনখিনি। দেখিবলৈ পাইছে কি ধুনীয়াকৈ ব্ৰাউন কালাৰ হৈছে। এতিয়া আমি ইয়াত চিকেনখিনি ঢালি দিম। এতিয়া আমি চিকেনখিনি ফ্ৰাই কৰিম যেতিয়ালৈকে ইয়াত থকা মইশ্চাৰখিনি ওলাই নাযায়, মানে পানীখিনি ওলাই নাযায়, তেতিয়ালৈকে আমি এইটো ফ্ৰাই কৰিম। ইয়াত অকণমান নিমখ আমি দি দিম। ইয়াত আমি নিমখ অলপ দি আছোঁ। এইটো নিজৰ নিজৰ সোৱাদ হিচাপে দিলেই হ'ল। আমি লগতে পানী গৰম কৰি ৰাখিছোঁ, গৰম পানী দিব লাগে। এইটো আমি এতিয়া নিদিওঁ, পিছতকৈ দিম। এতিয়া আমি অলপ সময় ফ্ৰাই কৰিম। আমাৰ গোলকে বোলে আলু খুব ভাল পায়, সেইকাৰণে আলু কেইটামান দি আছোঁ। আপোনালোকে ইচ্ছা হ'লে দিবও পাৰে, নিদিবও পাৰে। আমি মছলা দিব গৈ আছোঁ। ইয়াত আদা, নহৰু, জলকীয়া, জিৰা গুড়া আৰু হালধি একেলগে আমি পেষ্টিং কৰি ইয়াত দি আছোঁ। ধুনীয়া কালাৰ আহি যাব। মিক্সটো কৰি দিম। এতিয়া ইয়াত কেইটামান আমি নিজৰ ভাল লগাৰ কাৰণে কেইটামান গোটা নহৰু দি দিছোঁ। আপোনালোকে দিবও পাৰে, নিদিবও পাৰে। এতিয়া আমি কেপচিকামখিনি ইয়াত এড কৰি দি আছোঁ। আপোনালোকে ইয়াত লাইও এড কৰিব পাৰে, যাৰ যি মন যায় এড কৰিব পাৰে। আমি আজি কেপচিকাম খাম বুলি ভাবিলোঁ, গতিকে আমি কেপচিকামখিনি এড কৰি দিলোঁ। এতিয়া অকণমান সময় থৈ দিম আমি এইটো মছলাখিনি ভাজা হোৱালৈকে।
এতিয়া লাহে লাহে কালাৰ আহিব ধৰিছে, আপোনালোকে দেখিব পাইছে। ধুনীয়া লাগি আছে কালাৰটো। মোটামুটি আমাৰ চিলি চিকেন হ'বলৈ গৈ আছে। এতিয়া অকণমান পানী দি দিওঁ, গৰম পানী অকণমান দি দিওঁ, অথনি গৰম কৰিছিলোঁ যিটো। দেখিব পাইছে মছলাবোৰ অলপ ছাইডত লাগি লাগি গৈ আছে, তাৰমানে মছলা ভাজা হৈছেগৈ আৰু। দেখিবলৈ যেনেকুৱা ধুনীয়া লাগি আছে, আশা কৰোঁ খাবলৈও তেনেকুৱাই ধুনীয়া হওক। এতিয়া আমাৰ মছলাখিনি ভাজা হৈ গ'ল। এতিয়া আমি অলপ পানী এড কৰিব লাগিব, কাৰণ যিহেতু আমি পৰঠাৰে খাম, গতিকে ইয়াতে অলপ পানী দি পেলাই আমি অকণমান সময় ঢাকি থৈ দিম। বেছি পানী নিদিওঁ, অলপ গ্ৰেভি দিম, যাতে ৰুটিটোৰ লগত খাব পৰা যায়। আমাৰ পৰঠা ৰেডি হৈ আছে। তো বাবৰচি দেখিছে না নাই? এয়া হৈছে আমাৰ স্পেচিয়েল শেফ বিক্ৰম বৰা। তো বিক্ৰম বৰাই বনাই আছে গোটেই। আজি মাংস হৈ গ'ল, এতিয়া পৰঠা বনোৱা হৈ আছে। সকলোৱে 31 ডিচেম্বৰ মনাইছে, আমি অলপ হাতকে আমি 31 জানুৱাৰী বনাওঁ। সেইকাৰণে আৰু 31 জানুৱাৰী স্পেচিয়েল হৈছে আজি চিকেন, চিলি চিকেন আৰু পৰঠা। এটা অলপ ডিফাৰেণ্ট পৰঠা, আপোনালোকে ৰেগুলাৰ খোৱা নিচিনা নহয়। এইটো আটাৰ পৰঠা আৰু ইয়াৰ বনোৱা প্ৰচেছটো অলপ বেলেগ। আপোনালোকে ঘৰত ট্ৰাই কৰিব পাৰে। ময়দা স্বাস্থ্যৰ কাৰণে হানিকাৰক, গতিকে আপোনালোকে আটা ব্যৱহাৰ কৰক আৰু হেল্ডি থাকক। চিকেন ৰেডি। কালাৰটো চব কি ধুনীয়া হৈছে, দেখাতেই মানে টেষ্টি টেষ্টি লাগি আছে। এইফালে আমাৰ পৰঠাও ৰেডি হৈ আছে, চিকেন অলমষ্ট ৰেডি, মানে ৰেডি আৰু চিকেন। এতিয়া আমি গেছটো বন্ধ কৰি দিম। চিকেনৰ কাম আমাৰ অলৰেডি হৈ গ'ল, শেষ, চিকেন ৰেডি। আপোনালোকে চাই লওক। এই আমাৰ পৰঠা ৰেডি হৈ আছে। মানুহকেইটাৰ নিচিনা পৰঠাৰ চাইজটোও আকৌ। একফালে হোৱাৰ পিছত উল্টাই দিলোঁ, ওপৰত অকণমান তেল দি দিলোঁ। ওপৰত উল্টাই দিলোঁ। তেল বেছিকৈ নিদিওঁ, লিমিটত দিওঁ, যাতে অলপ হেল্ডিও হওক, খাবলৈও ভাল লাগক। আপোনালোকে ঘি দি বনালে ঘি দি বনাব পাৰে, ৰিফাইন দি বনালে ৰিফাইন দি, বা বাটাৰ দি বনালে বাটাৰ দি বনাব পাৰে, আপোনালোকৰ ইচ্ছা। আমি বৰ্তমান ৰিফাইন দি বনাই আছোঁ। এইটো আমাৰ পৰঠা ৰেডি। এয়া আমাৰ চিকেন বাৰা চলি আছে। আৰম্ভ কৰিব ওলাইছোঁ। কেনেকুৱা হৈছে? খাই লওঁ। মজা।
চিকেনৰ টেষ্ট কেনেকুৱা? চুপাৰ। গোন্ধতে ধুনীয়া লাগিছে, ধুনীয়া হৈছে, হে ধুনীয়া হৈছে। কেনেকুৱা হৈছে? মজা। লাই দিলে যে ভাল নালাগিলে। ৰিভিউ দে কেনেকুৱা বাবুৰ্চি? বঢ়িয়া, মাংসৰ একদম ফ্লেভাৰ পূৰা আহিছে, কেপচিকামৰ ফ্লেভাৰ, অঁ চিকেনৰ টেক্সচাৰ একদম চুপাৰ। এইটো ভাত চাফা হৈ গ'ল, খালি চবতে শ্ল' আহোঁতেও লেজি, যাওঁতেও লেজি, খাওঁতেও লেজি। এটা দাঁত লৰি আছে। এই আপোনালোকে দেখিছে নাই, ইয়াৰ দাঁত এটা নাই, সেইকাৰণে তাৰ চব লেজি। দাঁতৰ বিষত কেনেকুৱা? গাখীৰটো ৰৈ নাই। মজা, বহুত ধুনীয়া, বহুত। 31 জানুৱাৰী মনালোঁ আমি তিনিজন, আৰু এজন ভাইটি আছিলে, ভাইটিটো বৰ্তমান গুচি গ'ল। তে খুব ভাল লাগিলে, একদম ফূৰ্তি মজা। কৰিলোঁ, খাই বহুত টেষ্টি হ'ল। গতিকে আজি আমি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, কিবা ক'ব লগা থাকিলে কমেণ্টত জনাব, আৰু মন গ'লে শ্বেয়াৰ কৰি দিব। থেংক ইউ।